এয়া মই লেচু খাবলৈ লৈছোঁ। আপোনালোকে সকলোৱে খাইছে চাগে। এদিনাখনি আনিলোঁ, বতৰ বেয়া তথাপিও বেয়া কৰিবলৈ মন নাই। ভাবিলোঁ খিৰিকীৰ কাষতে বহি এয়া লেচুকে খাওঁ। বিৰাট ভাল পাওঁ খাই। আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া কি হয়, গছজোপা ফুলাৰ পৰা ওপৰলৈ সদায় চাওঁ, কেতিয়া ডাঙৰ হ'ব, কেতিয়া খাব পাম, আৰু কেনেবাকৈ যদি ডাঙৰ হ'ল সেউজীয়া টাইপৰ হৈ থাকে নাই ডাঙৰ হ'লে, পকিবলৈ অকণমান হেৰি হয়, মুঠতে ৰঙচুৱাটো বিচাৰি থাকোঁ। ইমান পকালৈকে মানে নাথাকেই, ৰঙচুৱাটো বিচাৰি থাকোঁ তলৰ পৰা। আৰু যোনে প্ৰথম খাব পাৰে কথাই নাই। আৰু ইমান লাগে মানুহবিলাকৰ ঘৰত আগতে, আৰু মানুহবিলাকৰ ঘৰত বহুত লাগে লেচু। কোনোবাই যদি দিয়ে বিৰাট ভাল লাগে নহয় মনটো খাই। তাকে নাখালে বেয়া হৈ যাব বুলি, বতৰ ডাৱৰীয়া যদিও বতৰৰ ফল এই পূৰা ৰস ওলাই গৈছে। খাওঁ। আৰু বিশেষকৈ লেচু খাইতো ভাল লাগেই, আৰু এটা কি কৰি ভাল লাগিব, এই গুটিটো খেলি পাইছে নাই? খুব খেলিছিলোঁ। ইয়াতে কাঠি এডাল ভৰাই লওঁ, কাঠি মানে বাঁহনি কাঠি, বাঁহনি এডাল অকণমান ভাঙি আনি ইয়াত ভৰাই যিহেতু ঘূৰাই দিব লাগে, সেইটো কাৰণে মানে বেছি খোৱা হয়, খেলটোৰ কাৰণে। আৰু কোনোবাই যদি স্কুলত নিয়ে কিমান ঠাল্লা পৰা লাগে। এইবিলাক কৰি যে বৰ ভাল দিন এটা কটাইছিলোঁ। আজিকালি ল'ৰা ছোৱালী এইবিলাক বুজি নাপায়। আমাৰ এতিয়া আনি থৈছোঁ, ছোৱালীজনীয়ে বোলে খাব যে লাগে এই কথাটো নাজানে আকৌ। আমি কিন্তু বহুত উপভোগ কৰিলোঁ নহয়নে বাৰু?